কৰ্মীসকল আমি 2006 পৰাই আমি যেহেতু কৰ্মৰত কিন্তু সেই হিচাপে আমি যিখিনি সুবিধা চৰকাৰৰ পৰা বা আমি যিখিনি আমাৰ প্ৰাপ্যখিনি পাব লগা আছিলে সেইখিনি আমি পোৱা নাই কাৰণ মানে তেওঁলোকে যিখিনি এতিয়া আমাক মানে যিখিনি আমাক মাননী হিচাপে দি আছে সেইটো আমাৰ মানে আপ টু ডেট নহয় আৰু লগতে আমাৰ যিখিনি এনেকুৱা বহুত দাবী আছে যেনেকৈ ইমান দিনৰ পৰা আমি চাকৰিত আছোঁ তথাপি আমাৰ নিয়মীয়াকৰণৰ কথা কোনো ভবা নাই চৰকাৰে এতিয়ালৈকে প্ৰত্যেকবাৰে তেওঁলোকে কিবা নহয় কিবা অজুহাত দেখাই মানে NSM কৰ্মীবিলাকক গোটেই মানে প্ৰতাৰণা কৰি আছে আৰু লগতে মানে যিখিনি আমি সুবিধা পাব লাগে আমাৰ মানে এটলিষ্ট 7 পে কমিশ্যন আহিছে সেইটো হিচাপে আমাক এটলিষ্ট চেলাৰীখিনিও দিব লাগিছিলে সেইখিনিও তেওঁলোকে এতিয়ালৈকে প্ৰভাইড কৰিব মানে আমাক দিয়া নাই আৰু লগতে তেওঁলোকে নিয়মীয়াকৰণৰ কথাটো বাদেই দিওঁ কাৰণ তেওঁলোকে চৰকাৰে গোটেই বাকীবোৰ ক্ষেত্ৰত মানে চবকে চাই আছে কিন্তু আমাৰ হেল্থ কৰ্মীবিলাকক একেবাৰে মানে একেবাৰে ছাইড কৰি থৈছেগৈ একেবাৰে মানে আমাৰ ওপৰত অলপো চকুৱে নাই এনেকুৱা আৰু কথা ক'বলৈ গ'লে আমাৰ NSM কৰ্মীসকলে মেইন যিমান হেল্থ ডিপাৰ্টমেণ্টৰ আমাৰ আধাতকৈ বেছি দেখোন আমাৰ NSM কৰ্মীবোৰেই মানে গোটেইখিনি খাটি আছোগৈ আৰু লগাতকৈ মানে বেছিহে কৰি আছোঁ আমি নৰ্মেলি যিমান আছেগৈ আমাৰ তাতকৈ আমি বেছিয়ে কাম কৰি আছোগৈ কিন্তু এই কামৰ বিনিময়ত যিটো পৰিমাণৰ আমাৰ যিটো মাননী বা চেলাৰী যিটো আমাক প্ৰভাইড কৰিব লাগিছিলে চৰকাৰে সেইটোত ব্যৰ্থ হৈছে চৰকাৰে এনেকুৱা এটা পাৰ হৈ গ'ল ক'ভিডৰ সময়তো চৰকাৰে আমাক কৈছিলে কি বহুতখিনি বাহ কৰিলে কিন্তু সেই বাহটো অকল বাহলৈকে থাকিলে কিন্তু আমি ক'ভিডত ইমানখিনি মানে কৰাৰ পিছতো কাম কৰাৰ পিছতো বা ইমানখিনি একেবাৰে ঘৰত মানে ঘৰ এৰি কিনে একেবাৰে মানে আমি ক'ভিডত ডিউটি কৰাৰ পিছতো আমাৰ কিন্তু একো আমাৰ ফালে চৰকাৰে কিন্তু চকু নিদিলে না আমাৰ চেলাৰীৰ ক্ষেত্ৰত কিবা বা না আমাৰ মানে ৰেগুলাৰাইজেশ্যনৰ ক্ষেত্ৰত কিবা কোনো ক্ষেত্ৰত একো মানে চৰকাৰে এতিয়ালৈকে একো দিয়া নাই সেই গতিকে আমি আজিৰ পৰা কৰ্মবিৰতি আমি 3 দিনৰ কৰ্মবিৰতিৰ কাৰণে আজিৰ পৰা বহিছোঁ আমাৰ ইয়াৰ আগতে আমাৰ এটা ধৰ্ণা কাৰ্যসূচী ধৰ্ণা কাৰ্যসূচী এটা হৈছিল সচলত কিন্তু সেইদিনাখনো কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো মানে আমাৰ মানে কোনো এজনো মানে প্ৰতিনিধি আমাক আহি কিনে আমাক একো এটা মানে আশ্বাস দিয়া নাই বা একো মানে সেইটো বিষয়ক লৈ একো মানে মাতে মতা নাই তেওঁলোকে আমি NSM কৰ্মীসকলে 2006 চনৰ পৰা আমি কৰ্মৰত হৈ আছোঁ আজিলৈকে চৰকাৰে আমাৰ যি নিয়মীকৰণৰ ব্যৱস্থা সেইটো নকৰিলে আমাক যিটো সমকামৰ সমদৰমহা সেইটো ব্যৱস্থা নকৰিলে সব ক্ষেত্ৰতে আমাৰ NSM কৰ্মীখিনিক আমাক প্ৰতাৰণাৰ বলি বনাই আছে আমাক যিখিনি কাম কৰিব লাগে তাতকৈ বেছি কৰি কিন্তু দৰমহা সিমান আমাক দিয়া নাই সেইকাৰণে আমি যেতিয়ালৈকে আমাক নিয়মীয়া নকৰে তেতিয়া 7ম দৰমহা আয়োগ মতে আমাক দৰমহাটো দি থাকিব লাগে সেইটো কাৰণে আমি 20 ফেব্ৰুৱাৰীত আমি সচলত একত্ৰিত হৈ সকলো NSM কৰ্মী একত্ৰিত হৈ ধৰ্ম আন্দোলন কৰিছিলোঁ তাৰ একো ফলশ্ৰুতি নোহোৱাৰ কাৰণে আমি আজিৰ পৰা 3 দিনীয়া কৰ্মবিৰতি আৰম্ভ কৰিছোঁ 4, 5, 6 এই 3 দিনীয়া আমাৰ কৰ্মবিৰতি চলি থাকিব চৰকাৰে যেতিয়ালৈকে ইয়াৰ তথাপি চৰকাৰে আমাৰ দাবীখিনি মানি নলয় পৰৱৰ্তী সময়ত ইয়াতকৈ আৰু বেছি ভয়াৱহভাৱে আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু অন্যথা নহ'লে আমি ৰাজপথত নামিবলৈ বাধ্য হ'ম যদি চৰকাৰে আমাৰ দাবীখিনি অতি সোনকালে মানি লয় আমাৰ এই কৰ্মবিৰতিখিনি অতি সোনকালে আমি সমাপ্ত কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত